87 ফুট দৈৰ্ঘ্যৰ জাপি 200ৰো অধিক বাঁহ 2000ৰো অধিক টকোপাত ব্যৱহাৰেৰে নলবাৰীৰ শিল্পীয়ে নিৰ্মাণ কৰিছে বিশাল জাপি অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনৰ মুখ্য আকৰ্ষণ হৈছে 87 ফুট দৈৰ্ঘ্যৰ এই বিশাল জাপিটো আজিৰে পৰা পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত আৰম্ভ হৈছে অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা অসম সাহিত্য সভাৰ অধিৱেশনক লৈ উদলি মুদলি হৈ পৰিছে বজালীৰ ভট্টদেৱ ক্ষেত্ৰ और ये अभी इंडिया का तो बल्कि पूरे एशिया का सबसे लार्जेस्ट झांपी है उसका रेडियस 13.3 मीटर और इसका जो एरिया है वो 555 स्क्वायर मीटर का है সঁচাকৈ মই শিল্পীসকলক ধন্যবাদ দিছোঁ আজি ইণ্ডিয়া বুক অফ ৰেকৰ্ডেও ইয়াক স্বীকৃতি প্ৰদান কৰিছে যে এছিয়াৰ ভিতৰত এটা সৰ্ববৃহৎ জাপি 2 ফেব্ৰুৱাৰীৰ অধিৱেশনস্থলীত নৱাগত সভাপতিক জনাব উষ্ম আদৰণি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰণি জনাব নতুন সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী এবাৰ সম্পূৰ্ণ ব্যতিক্ৰম ৰূপত সজাই তোলা হৈছে পাঠশালা অধিৱেশনস্থলী নিশ্চিতভাৱে এক সুন্দৰ বাৰ্তা এটা কঢ়িয়াব সকলো অসমবাসী ৰাইজকে আমি ভট্টদেৱ ক্ষেত্ৰত আহিবলৈ আমি অনুৰোধ জনাইছোঁ নিমন্ত্ৰণ শৰাই আগবঢ়াইছোঁ আদৰণি সমিতিৰ সভাপতি হিচাপে একেদৰে আদৰণি সমিতিৰ খাদ্য উপসমিতিয়ে অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনত 1.5 লক্ষাধিক লোকক আপ্যায়ন কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে প্ৰতিনিধিৰ বাবে এটা হল ভিআইপি সকলৰ বাবে এটা হল আৰু কুপন লাভ কৰা সকলৰ বাবে এটা হলকে ধৰি মুঠ 3টা হলত একে সময়তে 15000 লোকে খাদ্য গ্ৰহণ কৰাৰ সুবিধা থাকিব সুন্দৰ পৰিৱেশ এতিয়া আমি বহুত চেষ্টা কৰিছোঁ বহুত ভাল কৰাৰ কাৰণে দূৰ দূৰণিৰ মানুহখিনি আহক আমাৰ সৰু পাঠশালাৰ অধিৱেশন চাওক নামঘৰৰ দুৱাৰ মুকলিৰে আৰম্ভ হ'ল 5 দিনীয়াকৈ অনুষ্ঠিত অধিৱেশনখনি প্ৰথম দিনাই মূল তোৰণ উদ্ঘাটন বিজ্ঞান মেলা গ্ৰন্থমেলা প্ৰদৰ্শনী বজালিহাট সমন্বিতে বিভিন্ন বিভাগৰ দুৱাৰ উদ্ঘাটন প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ লগতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত হয় কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ